নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'ত আমি 2.3 এক নম্বৰ অংক কৰিছোঁ। আপোনালোকৰ যিখিনি অংক বেছি জৰুৰী সেইখিনি আমি লং ভিডিঅ'ত কৰিম, আৰু যিখিনি ফাইনেল পৰীক্ষাত নাহে ইমান জৰুৰী নহয় সেইখিনি আমি শৰ্ট ভিডিঅ'ত কৰিম। আমি আগৰ ভিডিঅ'ত 2.3 দিয়া এক নম্বৰ প্ৰশ্নৰ সমাধান কৰিছোঁ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ সমাধানটো কৰিম। 2.3 2 নম্বৰৰ 2। এতিয়া আমাৰ দিয়া আছে px ইকুৱেল px কি দিয়া আছে আমাৰ x to the power 4 minus 3x square plus 4x plus 5, আৰু gx দিয়া আছে x square plus 1 minus x। এইটো আমি অলপ সজাই লিখিম, x square minus x plus 1। এতিয়া x square minus x plus 1 দি পেলাই আমি এই বহুপদটোক হৰণ কৰিম। x to the power 4 minus 3x square plus 4x plus 5। আমি আগৰ ভিডিঅ'ত কেইটামান বস্তু আলোচনা কৰিছিলোঁ তোমালোকক, সেইটো যদি তোমালোকৰ মনত নাই আকৌ আলোচনা কৰি দিছোঁ যে x স্কোৱাৰটো আমাৰ x পূৰণ x। ডেট মিনছ আমি যদি x পূৰণ x কৰোঁ তেতিয়াহ'লে হ'ব আমাৰ x কিউব, আৰু যদি 4টা x পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব x to the power 4। আমাৰ পাৱাৰখিনি ঠিক তেনেকৈ পূৰণ হয়। এতিয়া আমাৰ ইয়াতে 2টা x আছে, ইয়াতে কেইটা x দিলে আমাৰ x to the power 4 পাম? 2টা। ইয়াতে 2টা আছে আৰু ইয়াতে 2টা। এতিয়া 2টা আৰু 2টা কেইটা হ'ব? 4টা x to the power 4। এতিয়া কথা হ'ল যে ইয়াতে মাইনাছ আছে, ইয়াতে প্লাছ আছে, তেতিয়াহ'লে আমাৰ কি হ'ব? প্লাছে মাইনাছে মাইনাছ। এইটো আমি বেলেগকৈ লিখিছোঁ কাৰণ ইয়াতে কিউব নাই। ইয়াতে এটা x আছে, ইয়াতে 2টা x আছে, ইয়াতে 3টা x আহিব, x কিউব আহিব। সেইকাৰণে এইটো আমি বেলেগকৈ লিখিছোঁ। পিছৰ লাইনত সজাই লিখিম। আৰু 1 আৰু x স্কোৱাৰ প্লাছ 1 প্লাছ x স্কোৱাৰ পূৰণ কৰিলে হ'ব আমাৰ অনলি প্লাছ x স্কোৱাৰ। এতিয়া কথা হ'ল যে এই x to the power 4 এই x to the power 4 কেঞ্চেল, এইটো প্লাছ আছে মাইনাছ হ'ব, এইটোতো মাইনাছ দিছোঁ, এইটো মাইনাছ আছে প্লাছ হৈ যাব। এতিয়া এইটো প্লাছৰটো আমাৰ লিখিব নালাগে, ডাইৰেক্ট x কিউব লিখি দিলেই হ'ল। এইটো মাইনাছৰ আছে এটা, মাইনাছৰ আছে 3টা, মাইনাছৰ হ'ব 4টা x স্কোৱাৰ প্লাছ 4x প্লাছ 5। এতিয়া কথা হ'ল যে ইয়াতে আছে x কিউব, ইয়াতে আছে x কিউব। এতিয়া ইয়াৰ লগত কি দিলে x কিউব হ'ব? প্লাছ x দিলে কি হ'ব আমাৰ? x কিউব। এইটো কি হৈ যাব? প্লাছৰটো মাইনাছ হৈ যাব। এতিয়া এইটো হ'ল যে নেক্সট ষ্টেপ হৈছে আমাৰ এই মাইনাছ x দি পেলাই এই xক পূৰণ কৰা। এতিয়া মাইনাছ x আৰু x পূৰণ কৰিলে হ'ব মাইনাছ x স্কোৱাৰ, মাইনাছ x স্কোৱাৰ। এতিয়া 1ৰ লগত x পূৰণ কৰিলে হ'ব x, ইয়াতে আছে প্লাছ, ইয়াতেও প্লাছ, প্লাছৰ x। এতিয়া মাইনাছৰটো প্লাছ হ'ব, প্লাছৰটো মাইনাছ হ'ব। এতিয়া এইটো মাইনাছে প্লাছে কেঞ্চেল। এতিয়া 4টা x স্কোৱাৰ আছে মাইনাছৰ আৰু এটা x স্কোৱাৰ আছে প্লাছৰ। এতিয়া 4টাৰ পৰা এটা গ'লে মাইনাছৰ থাকিব 3টা x স্কোৱাৰ। ইয়াত আছে মাইনাছৰ এটা x, ইয়াত আছে প্লাছৰ 4টা x, ইয়াত থাকিব প্লাছৰ 3টা x, নামে আহিব প্লাছ 5। এতিয়া আকৌ কি দিলে মাইনাছ 3x স্কোৱাৰ পাম? মাইনাছ 3। তো মাইনাছ 3 দিলে এই এক্সটো গৈ এই 3ৰ লগত প্ৰথমতে পূৰণ হ'ব, হৈ পেলাই হ'ব মাইনাছ 3x স্কোৱাৰ। মাইনাছটো কেনেকৈ আহিছে জানানে? এইটো প্লাছ আৰু এইটো মাইনাছ, প্লাছে মাইনাছে মাইনাছ, এইটো তোমালোকে জানাই। এতিয়া মাইনাছ x আৰু মাইনাছ 3, মাইনাছে মাইনাছে প্লাছ 3x, x 3ৰ লগত পূৰণ হৈ হ'ব 3x। এইটো আছে 1 আৰু এইটো আছে 3, প্লাছে মাইনাছে মাইনাছ, 1 3 গুণ
3 এটা হৈ যাব প্লাস এতিয়া প্লাসৰ 3 প্লাসৰ 5 প্লাসৰ 8 এইটো প্লাস আছে এইটো মাইনাস হৈ যাব এইটো মাইনাসে আৰু এইটো প্লাসে কেনসেল এইটো প্লাসে আৰু এইটো মাইনাসে কেনসেল এতিয়া আমাৰ থাকিল কিমান অনলি 8 gx টো কিমান পালো therefore gx equal x square plus x minus 3 and rx equal 8 এটি হচ্ছে আমার আনসার